3 তাৰিখে চূড়ান্ত খেলখন হ'ব। সেইদিনাখন আমাৰ এজন সিংগাৰ থাকিব আৰু এজন ডিজে আৰিয়ান থাকিব। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অন্য এটা ব্লগলৈ। কিন্তু ব্লগটো আৰম্ভ কৰাৰ আগতে কওঁ, আজি 2024ৰ প্ৰথমটো দিন। এই প্ৰথমটো দিনতে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। পুনৰবাৰ কওঁ যে 2024 চনটো সকলোৰে বাবে ভালে কুশলে যাওক। আৰু আজি বৰ বিশেষ কাৰ্যক্ৰমণিকা নাই। যোৱাকালি পাৰ্টি কৰিলো, একেবাৰে পেটৰ যিখিনি মানে ভিতৰৰ অংগ পতংগ আছে সকলোখিনি হিলি আছে। তথাপিও দাদা ঘৰলৈ আহিছো। ৰাতিলৈ বোলে পাৰ্টি হ'ব, ৰাতি এফালে দিনত হয় নাজানো, বাকী অংশ দেখুৱাম। এতিয়া যাওঁ অকণমান খেল চাবলৈ। আজি দিনটো যিমানখিনি কি কৰোঁ আপোনালোকক অকণমান কিছু অংশ দেখুৱাবলৈ যত্ন কৰিম। আপোনালোক সকলোৱে চাই থাকিব আৰু যিসকলে পেজত চাই থাকে পেজটো ফ'ল' কৰি দিব, ইউটিউবত থকাসকলে ছাবস্ক্ৰাইব কৰিব। তন্দুকো ক'ত যাওঁ আমি কোৱা? আমি সেই ফিল্ডলৈ যাওঁ। কি কৰিমগৈ ফিল্ডলৈ গৈ? ফিল্ডত সেই খেল চাম। তুমি খেলা নাই ক্ৰিকেট? খেলোঁ। ভাল পোৱা? ভাল পাওঁ। ঠিক আছে, আমি এতিয়া খেল চাবলৈ যাওঁ ন? আপোনালোকো দেখুৱাই আছোঁ বুলি দেখুৱাবা নাই? দেখুৱাম। দেখুৱাবা? ঠিক আছে। Hola, Happy New Year. Hola, Happy New Year. Happy New Year vlog. Nada, Happy New Year. বছৰৰ প্ৰথমটো দিনটোত খেল চাবলৈ আহি পালোঁ বোকাখাট ষ্টেডিয়ামত। হৈ আছে শ্বহীদ খগেশ্বৰ তালুকদাৰ মেমৰিয়েল অল আছাম লিডাৰ বল T20 চেম্পিয়নশ্বিপ 2023 আৰু 24 চনৰ। আৰু ইয়াত সুন্দৰকৈ খেল প্ৰদৰ্শন হৈ আছে। আৰু ইয়াৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰিছে। আৰু মোৰ লগত ইয়াৰ বিষয়ববীয়াসকল আছেই। এফালে প্ৰাঞ্জল আছে, এফালে কংগজদা আছে। প্ৰথমেই আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু গম পাওঁ যে প্ৰথম ৰাউণ্ডৰ প্ৰায় খেলখিনি শেষ হ'ল নহয় জানো? এতিয়া দ্বিতীয় ৰাউণ্ডৰ খেলখিনি আৰম্ভ হৈ আছে। আৰু ইমান ধুনীয়াকৈ দূৰৰ পৰা টিমখিনি আহিছে। হোজাই শুনিছোঁ, শিৱসাগৰ, এনেকৈ বহুত দূৰৰ পৰা টিমখিনি আহিছে। এই খেলখন পৰিচালনা কৰা আঁৰত আপোনালোকে কেনেধৰণে কি পদক্ষেপবোৰ লৈছিল যদি অকণমান কয়। এতিয়া আমি তোমাৰ চেনেলৰ যোগেদি সমূহ বোকাখাটবাসী ৰাইজক মই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসমৰ টোটেল 32টা টিম আহিছিল। আৰু এতিয়া গৈ আমাৰ 16 দিনত ভৰি দিলে। এতিয়া কোৱাৰ্টাৰ ফাইনেল হৈ আছে। যোৰহাট ভাৰ্চেছ বনাম আপোনাৰ হোজাইৰ মাজত হৈ আছে। কাইলৈৰ পৰা ৰাতি এখন ছেমিফাইনেল হ'ব, দিনত এখন হ'ব। গতিকে তোমাৰ যোগেদি তোমাকো নিমন্ত্ৰণ জনাইছোঁ। আৰু সমূহ বোকাখাটবাসীক ৰাইজক মাতিছোঁ। 3 তাৰিখে চূড়ান্ত খেলখন হ'ব। সেইদিনাখন আমাৰ এজন ছিংগাৰ থাকিব আৰু এজন ডিজে আৰিয়ান থাকিব। এনেকৈ গণ্যমান্য ক্ৰীড়া সংগঠককে আদি কৰি বোকাখাটৰ গণ্যমান্য ব্যক্তিসকল থাকিব। গতিকে সমূহ বোকাখাটবাসী ৰাইজক তোমাৰ যোগেদি মই নিমন্ত্ৰণ জনাইছোঁ। তো প্ৰাঞ্জল আছে লগত যে ছেমিফাইনেলখন ফ্লাড লাইটত হ'ব নহয় জানো? এখন ছেমিফাইনেল ফ্লাড লাইটত হ'ব আছে, ফাইনেলখন হ'ব। লাহে লাহে যিটো ক্ৰীড়াৰ ক্ষেত্ৰত মানে আজিকালি নৱপ্ৰজন্মৰ যিটো আগ্ৰহ ক্ৰমান্বয়ে মানে বৃদ্ধি পাইছে আৰু স্ক'পবোৰো খোল খাইছে নহয় জানো? মানে গম পাইছে প্ৰত্যেকটো স্পৰ্টত আজিকালি সকলোৱে নিজৰ এটা প্ৰতিভা দিশ এটা বিচাৰি পাইছে। এই ক্ষেত্ৰত কেনেকৈ ভাবা যে খেলে মানুহৰ জীৱনত কিমানখিনি সহায় কৰে? আচলতে বোকাখাটবাসীৰ বাবে এটা বহুত ভাল খবৰ। আমি এনেকুৱা বহুত আমাৰ আপোনালোকে আহিব, আবেলি যিটো পৰিৱেশ দেখিব ক্ৰীড়াৰ ক্ষেত্ৰত, এই বোকাখাট ৰাজহুৱা খেলপথাৰত যি ক্ৰীড়া এক সুন্দৰ পৰিৱেশ, এই পৰিৱেশ গঢ় লৈ উঠাত কিন্তু বহুত এটা আমি বহুত ভাল দিশ বুলি আমি ক'বলৈ পাৰিছোঁ। আৰু আমি খেলখন পাতিছোঁ সমূহ বোকাখাটবাসী ৰাইজৰ সহযোগত। আৰু অহা কালিলৈ ছেমিফাইনেল আছে। এই ছেমিফাইনেললৈ আমি সমূহ বোকাখাটবাসী ৰাইজক আমি আপোনাৰ চেনেলৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ। আৰু ছেমিফাইনেলখন আমাৰ 2 তাৰিখে এখন দিনত হ'ব আৰু এখন ৰাতি হ'ব। আৰু 3 তাৰিখে আমি ৰাতি ফাইনেলখন আয়োজন কৰিছোঁ। সেই ক্ষেত্ৰত আপোনাৰ মাধ্যম জৰিয়তে আমি সমূহ বোকাখাটবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমি শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আমি অসমৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰ সোঁৱৰণি সদৌ অসম ভিত্তিত প্ৰাইজমণি T20 প্ৰতিযোগিতা আয়োজন
আমি 3 তাৰিখে আমাৰ অন্তিমটো খেলখন অনুষ্ঠিত হ'ব ফাইনেল খেলখন আৰু এই ক্ষেত্ৰত কিন্তু আমি এটা কথা ক'ব লাগিব বোকাহাটত প্ৰায় 32টা টিমে আপোনাৰ প্ৰায় 20টা টিম কিন্তু আমি বাহিৰৰ টিম আমি পাইছোঁ আৰু এই ক্ষেত্ৰত আমি যিসকল বাহিৰৰ টিম আমাৰ এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছে এই সকলো টিমকে বাহিৰৰ টিমখিনিয়ে হওক বা লোকেল টিমখিনিয়ে হওক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ যদি কিবা যদি কুটি নাটি থাকি গৈছে এই ক্ষেত্ৰত আমি ক্ষমাপ্ৰাৰ্থী আৰু শেষত আমি সমূহ বোকাহাটবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যে খেলখন উপভোগ কৰক আৰু সকলোকে আমি 3 তাৰিখে যিখন ফাইনেল হ'ব 5 তাৰিখে এই 5 তাৰিখলৈ আমি আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ আচলতে কি হয় আজিকালি ক্ৰীড়া কেৱল মনোৰঞ্জনৰ বাবে নহয় আজিকালি এটা প্ৰতিভা তেওঁলোকৰ বিকাশ কৰা এটা মাধ্যম আৰু এই প্ৰতিভাই আপোনালোকৰ জীৱনৰ বিভিন্ন দিশত সহায় কৰিব পাৰে কাৰোবাক নিজৰ পৰিচয় গঢ় দিয়াত সহায় কৰিব পাৰে কোনোবাই নিজৰ ভৱিষ্যত কৰ্মজীৱনী ইয়াৰ পৰা আমি খেল অলপ উপভোগ কৰোঁ তাৰ যিমান বাকী পৰিৱেশ আছে আমি দেখাবলৈ যত্ন কৰিম আমি আজি আপোনালোকৰ মাজৰে এজন খেলুৱৈ আজি জন্মদিন গতিকে আমি সকলোৱে এটা কেক কাটিব বিচাৰিছোঁ গতিকে সেইটো কাৰণে বেলেগ একো নাই Happy birthday to you Happy birthday to you Happy birthday to you Happy birthday to you ভাল লাগিছে তোমাৰ খেল লাগিছে নি সেইটো তোমাৰ পাৰ্টনাৰটো পাৰ হৈ গ'ল লাগিছে হয় তোমাৰ পাৰ্টনাৰ নহয় সময় হৈছে আজিৰ দিনটোৰ দ্বিতীয়খন খেল উপভোগ কৰাৰ মানে এয়া হৈছে কোৱাৰ্টাৰ ফাইনেল আৰু দ্বিতীয়খন খেল আছে বোকাখাট ৰয়েল ষ্টাৰ ক্লাব আৰু গোলাঘাটৰ চেলেঞ্জাৰ ক্লাব আমি এতিয়া এই খেলখন উপভোগ কৰোঁ দুইটা দলে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আশা কৰিছোঁ এয়া আমাৰ শ্ৰৱণ দাই বল কৰি আছে প্ৰথম ইনিংছৰ প্ৰায় 2 অভাৰমান বাকী আমি যাবলৈ ওলাইছোঁ কিয়নো ধুন্দুকুৰ ভোকো লাগিছে কিন্তু যোৱাৰ আগতে ধুন্দুকুৰে কৈছে বোলে ৰাজীৱ দা ওপৰৰ পৰা অকণমান খেল চাই যাম বলক তাক অকণমান দেখুৱাই আনো আমি খেল চালোঁ মানে ৰয়েল ষ্টাৰ আৰু চেলেঞ্জাৰ গোলাঘাটৰ খেল হৈ আছে ধুন্দুকুৰ যাওঁ কেনেকুৱা লাগিলে খেল চাই ভাল লাগিলে তাৰ সি বোলে ওপৰৰ পৰা চাবলৈ মন ওপৰৰ পৰা চালোঁ এতিয়া যাওঁ এতিয়া সময় হ'ল ভাত খোৱাৰ ভাত খাবগৈ লাগিব তাৰপিছত মই নিজেই খেলিমগৈ অলপ সময় ঠিক আছে আপোনালোকক পুনৰ লগ পাই আছোঁ আজিৰ দিনটোৰ কিছু স্মৃতি দেখুৱাবলৈ বৰ্তমান আহি আছোঁ খেলিবলৈ মানে আনৰ খেল চালোঁ বৰ্তমান হ'ল নিজৰ খেলাৰ সময় মানে ভাইটিকেইজনৰ লগতে খেলোঁ অলপ খেলৰ যিটো পৰিৱেশ আপোনালোকক পাই গ'লোহি খেলিবলৈ মোক কোনে কিনিব মই আঞ্চল নেকি মই বেষ্ট প্ৰাইজ 50 লাখ ৰাখিছিলোঁ বেছি নাই এখন হৈ লওক তাৰপাছত আমি খেলাৰ সুবিধা পাম বাকী দেখুৱাই আছোঁ টছত হাৰি আমাৰ প্ৰথমে পৰিলে ফিল্ডিং আৰু এয়া পেট লৈ পেলাই মই বলিং কৰিছোঁ আগতে স্বাস্থ্য ঠিকে আছিলে কিন্তু এতিয়া অকণমান ৱেইট বঢ়াৰ কাৰণে বলিং কৰিবলৈ কিছু অসুবিধা হয় তথাপিও এতিয়া প্ৰায় খেলি আছোঁ কাৰণে মানে ফৰ্মটো আছে আৰু এতিয়া সময় হ'ল পেট ধৰাৰ মানে দীঘল 6 মৰাৰ সন্ধিয়াৰ চাহ দিছেনে গৰম গৰম চিংৰা এইফালে আছে পকৰি মানে এইকেইদিন পূৰা খোৱাতহে জোৰ মানে বৌ আহি আছে তো মানে পূৰা আলপ খোৱা যিটো শব্দ সেইটো মানে অনুভৱ কৰিছোঁ তাৰপৰা বজাৰ কেইটামান কৰিবলৈ আছে বজাৰকেইটা কৰি ল'ম ৰাতি ভাত সাজ আছে বৰ্ষাগ্নিৰ ঘৰত চিনি পায় আপোনালোকে তো বৰ্ষাগ্নিৰ ঘৰলৈ যাম ৰাতি কিছু পৰিৱেশ নাপাব বুলি কওঁ
চাহ খাই মই ওলাই গ'লোঁ বজাৰ কৰিবলৈ সেয়া বজাৰকেইটা লৈ আহিলোঁ মানে শাক পাচলি এয়া শাক পাচলি বৰষাটত দি মই এতিয়া যাম ভণ্টি বৰষাগ্নি ঘৰলৈ ব'লক তেতিয়া দেৰি নকৰোঁ আমি আহিছোঁ দাদাহঁতৰ ঘৰলৈ দাদা মানে বৰষাগ্নি অন্তৰীশ মানে আজিকালি মোৰ পেজত একেবাৰে মানে চিনাকি মোক নহয় জানো অন্তৰীশে নতুনকৈ খুলি লিখিছে বৰষাগ্নিটো আছে তাই মানে বিভিন্ন লোককৃষ্টি বাদ্যৰ লগত তাই জড়িত হৈ আছে বৰষাগ্নি প্ৰথমে ভণ্টি মানে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু তাইক মই ধুনীয়া বস্তু এটা দেখাইছোঁ আপোনাক ৰ'ব চাওক এই মৰ ঠাণ্ডাত তাই থামছ আপ খাই খাই কি মৰ খা দেখাই আছে দুদিনমানৰ পাছত যেতিয়া কাঁহি দেখাব চৰ্দি হাঁচিয়া দেখাব তেতিয়া মই তাই গাড়ীটো দিম এতিয়া নতুন বছৰ বুলি তাই কিবা এটা শুনাব ধন্যবাদ মানে এই আপোনালোকে গানটো গেছ কৰি দিব যিসকলে গম পাইছেতো ভাল কথা যিসকলে মানে ধুনটো তেতিয়ালৈকে ধৰিব পৰা নাই আপোনালোকে আনুমানিক ক'ব হয় নাই এভাগিন মই আপোনাক ধুনীয়া কাহিনী এটা কৈ আছোঁ ৰ'ব দাদা ওচৰলৈ গৈ আছোঁ ট্ৰেজেডি কাহিনী এটা ক'ম কথা পাতি আছে এখেতে যোৱাকালি ফ্লিপকাৰ্টত মোবাইল এটা চাইছিলে অৰ্ডাৰ দিয়া সময়ত দাম আছিলে ৩২,৯৯৯ টকা আজি অৰ্ডাৰ দিম বুলি ভাবিলে দাম হ'লগৈ ৫০,০০০ টকা মই ফোনত কথা পাতি আছে বাকী বিষাদৰ মানে দুখটো মই দেখুৱাব দাদা ওচৰলৈ আহিছোঁ কালি বহুত ট্ৰেজেডি মানে নতুন বছৰ বুলি দাদাই ভাল উপহাৰ পাব লাগিছিলে ফ্লিপকাৰ্টে বোলে দাদাক ঠগিলে মই গোটেই কাহিনীটো আপোনাক সুধিছোঁ কি হ'ল কালি মানে মোবাইলটো চাই থাকোঁতে বৌৰ কাৰণে মোবাইল এটা বিচাৰিলোঁ চেমচাং S22 নেকিছিলে S20 তাৰপৰা অফাৰ দি দিছিলে নেকি 35,000 লিখা আছিলে তাৰপৰা মই ভাবিছোঁ এতিয়া আৰু অৰ্ডাৰটো দিম তেনেকুৱাতে মানে আজি চাইছিলোঁ দিবলৈ এইটো 50,000 হৈ আছে গতিকে এতিয়া ঠগ খালোঁ মানে কালিৰ পৰা ধুনীয়াকৈ প্লেনিং কৰা হৈছিলে যে এইটো 35,000 টকা হয় আমি ঢেৰ কিবা কিবি মাৰি মেলি চালোঁ আল্টিমেটলি আমি 32 নে 33,000 টকাত পালোঁ হয় সেইটো আশাতে ৰৈ আছিলোঁ আজি যেতিয়া অৰ্ডাৰ দিবলৈ সঁচাকৈ ভাবিলে মানে থিৰাং কৰিলে তাৰপিছত এতিয়া দাম দেখাই আছে 50,000 টকা নতুন বছৰ প্ৰথমটো দিনত দাদা এইটো ফ্লিপকাৰ্টে ধুনীয়া এটা উপহাৰ দিছে এইটো এটা ভাল অনুভৱ তাৰপিছত খানা খাবলৈ আছে ছোৱালীৰ লগত অকল মিউজিকত লাগো তাৰপিছত আপোনালোকক শেষৰ পৰ্যায়ত লগ পাম মোক ভাত দিছে এইকেইটা ভাত দিছে নহয় মানে এইকেইটা ভাত খাই লওঁ মানে দিনটো খেলি পেলাই টোপনি অহাৰ নিচিনা হৈছে ভাত আছে এয়া লোকেল চিকেন তাৰপিছত এইফালে হৈ গ'ল পচলাৰ লগত আছে মাংস এইখিনি খাই লওঁ কাইলৈ পৰা চবৰে নৰ্মেল ডে সকলো নিজৰ কৰ্মস্থানলৈ উভতি যাব লাগিব তো খাই বৈ লওঁ কালিও খোৱাৰ সময়তে ভিডিঅ'টো সামৰিছিলোঁ আজিও খোৱাৰ সময়তে ভিডিঅ'টো সামৰোঁ আজি জানুৱাৰীৰ প্ৰথমটো দিন এয়াৰ ইফালে ৰুটিও আছে ন মানে ৰুটি মানে পুৰি আচ্ছা পুৰি ৰুটি এইফালে চব আছে মানে খোৱাতহে জোৰ মই ভাতে খাম আৰু আজি শেষ আৰু কাৰণ কালি আজি বহুত পাৰ্টি কৰা হ'ল কাইলৈৰ পৰা সকলো নিজৰ নিজৰ কৰ্মস্থানত ঘূৰি যাব লাগিব আপোনালোক সকলো কুশলে থাকক আৰু 2024টো সকলোৰে বাবে ভাল হওক মোৰ বাবেও ভাল হওক আমি 23ত 10,000 ফলোৱাৰ্ছ ক্ৰছ কৰিছিলোঁ এবাৰ 20-25,000 যিমান পাৰোঁ ক্ৰছ কৰোঁ আপোনালোকে মৰম দি যাব এনেকৈ যেতিয়া কাম কৰিবলৈ সাহস পাম আপোনালোক সকলোকে এৰিছোঁ চলহ আজিলৈ এৰিছোঁ আপোনালোক সকলোৱে এনেদৰে মৰম লৈ থাকিব বুলি আশা কৰিছোঁ